নমস্কাৰ জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ এবাৰ বিলাসীপাৰাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান ন্যায় পালে 15 বছৰ পিছত অনিতা ৰায় আৰু অৰুণ ৰায়ে সম্পূৰ্ণ 15 বছৰ পিছত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ল অনিতা ৰায় আৰু অৰুণ ৰায়ৰ হত্যাকাৰীক বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান অৰুণ ৰায় আৰু অনিতা ৰায়ৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড সুদীৰ্ঘ 15 বছৰ পিছত ন্যায় পালে হত্যাৰ বলি হোৱা অৰুণ ৰায় আৰু অনিতা ৰায়ৰ পৰিয়ালে উল্লেখ্য যে বিলাসীপাৰা মহকুমাৰ চাপৰ থানা অন্তৰ্গত ছৈবাৰী হিন্দুপাৰাত 2009 চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড ছৈবাৰী হিন্দুপাৰা গাঁৱৰ বাসিন্দা ৰাতুল ৰায় একেখন গাঁৱৰে অৰুণ ৰায় আৰু অনিতা ৰায়ক নৃশংসভাৱে হত্যা কৰিছিল পূৰ্ব পৰিকল্পিতভাৱে দাৰে আক্ৰমণ কৰি হত্যা কৰিছিল অৰুণ অনিতাক আৰু ঘটনাৰ সন্দৰ্ভত অৰুণ আৰু অনিতাৰ পৰিয়ালৰ লোকে চাপৰ থানাত 157/9 নম্বৰত গোচৰ ৰুজু কৰিছিল আৰু বিলাসীপাৰা মহকুমা আদালতত সেশন কেছ নম্বৰ 82/19 মতে ন্যায়াধীশে শুনানি গ্ৰহণ কৰি আজি চূড়ান্ত ৰায় প্ৰদান কৰে বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ বিচাৰপীঠে হত্যাকাণ্ডৰ অভিযুক্ত ৰাতুল ৰায়ক ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 341/326/327 ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰে ৰায় প্ৰদান কৰে এই ৰায়দানৰ পিছতে 15 বছৰ পিছত ন্যায় পোৱা দুৰ্ভগীয়া পৰিয়ালটোৱে সন্তুষ্টি প্ৰকাশ কৰিছে বিলাসীপাৰাৰ পৰা সুৰুজ জামানৰ ৰিপৰ্ট অৰুণোদয় অসম